এইবাৰ আমি সম্বৰ্ধনা জনাম আজিৰ এই নাট্যযাত্ৰাৰ শুভ উদ্বোধক সন্মানীয় ধীৰেন বৰ্মন ডাঙৰীয়া আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব থিয়েটাৰ পৰিচালনা সমিতিৰ মুখ্য সম্পাদক সন্মানীয় খগেন্দ্ৰ নাথ শৰ্মা ডাঙৰীয়া। কৈছে যে ভ্ৰাম্যমাণ থিয়েটাৰত সাৰ্কাস গতিকে সাৰ্কাস সম্পূৰ্ণ বেলেগ বস্তু সাৰ্কাস সম্পূৰ্ণ বেলেগ বস্তু নাটক সম্পূৰ্ণ বেলেগ বস্তু নাটক মঞ্চত হয় সাৰ্কাস মঞ্চত নহয় গতিকে বৰদৈচিলা থিয়েটাৰে যিটো অক্ষুণ্ণ ৰাখিছে নাটকৰ ধাৰা গতিকে সলা ল'বলগীয়া আৰু তেখেতসকলে যি তিনিখন নাটক মঞ্চস্থ কৰিব আটাইকেইখন নাটকে সমান দিশেৰে গতি কৰিছে। পুনৰবাৰ লৈছো মাননীয় শ্ৰীযুত কৃষ্ণ ৰয় প্ৰতিষ্ঠাপক প্ৰযোজক আবাহন থিয়েটাৰ তেখেতক এখন ফুলাম গামোচা প্ৰথমেই আদৰণি জনাব বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলাম ডাঙৰীয়াই। চেলেং চাদৰ এখন গামোচা বৰদৈচিলা থিয়েটাৰৰ চিন্তা যন্ত্ৰ আমাৰ মহিবুৰ ৰহমান তেখেতে ইয়াৰ পিছত তেখেতক আমাৰ তৰফৰ পৰা এখন এটি ফুলাম জাতিৰে সম্বৰ্ধনা জ্ঞাপন কৰিব। তাজে আমি ডাঙৰীয়াই এইবাৰ এখন প্ৰশস্তি পত্ৰখন আমাৰ সন্মানীয় প্ৰযোজক মহোদয়ে পাঠ কৰি দিব। প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছো আমাৰ সন্মানীয় ভূপেন কলিতা ডাঙৰীয়া মহিবুৰ ধীৰেন বৰ্মন ডাঙৰীয়া বঁটা 2025 আগে এটা হাততালি দিব গিৰীশ দাস ডাঙৰীয়া অনুৰোধ জনাইছো। বৰদৈচিলা থিয়েটাৰৰ বাৰ্ষিক মুখপত্ৰ 28 অংক অৰ্থাৎ 2025-26 বৰ্ষৰ যিখন মুখপত্ৰ এই মুখপত্ৰখন আপোনালোকৰ হাততালি আৰু আমি ইয়াত থকা সকলে দাঙি ধৰি যিটো আনুষ্ঠানিক উন্মোচন কৰিলোঁ এই উন্মোচনটো প্ৰকৃতপক্ষে এই ধৰণৰ মুখপত্ৰ বা আলোচনী এখনৰ এটা আনুষ্ঠানিক উন্মোচন যিকোনো এখন গ্ৰন্থ বা কিতাপৰ প্ৰকৃত উন্মোচনটো হয় যেতিয়া পঢ়ুৱৈ বা পাঠকে কিতাপখন পঢ়ে। মই আশা কৰিছোঁ আপোনালোক আটাইয়ে এই কিতাপখন যদি পায় বা নিশ্চয়কৈ পাব আগ্ৰহ কৰিব নিশ্চয়কৈ পঢ়িব আৰু তেতিয়াহে এই কিতাপখনৰ প্ৰকৃত উন্মোচনটো হ'ব।